পৰিৱেশত দিবলগীয়া হৈছে যেহেতু আমাৰ মুখ্য সচিব ৰন্তু পানী ফুকনক গুৱাহাটীৰ এখন হোটেলত প্ৰেছ মিট দি থকা অৱস্থা প্ৰেছ মিটটো অন্তত কমপ্লিট কৰিব দিব লাগিছিলে প্ৰেছ মিট দি থকা অৱস্থাত যিদৰে ফেচিছ মনোভাৱেৰে অসম চৰকাৰ আৰু মহানগৰ পুলিচে অসম পুলিচে উঠাই লৈ গৈছে তাত বীৰ লাচিত সেনা অসমৰ আপত্তি আছে গণতান্ত্ৰিক এখন দেশত গণতন্ত্ৰৰ মূল্যবোধ যেতিয়ালৈকে কোনোবা চৰকাৰে বাৰ্তাই নাৰাখিব কোনোবা সংগঠনেও যদি বাৰ্তাই নাৰাখে তাতো প্ৰব্লেম আছে কিন্তু কথাটো হৈছে হোৱাই ৰন্তু পানী ফুকনক কিয় টাৰ্গেট কৰা হৈছে এটুক লৈ মুখ্যমন্ত্ৰী মহোদয়লৈ আমাৰ প্ৰশ্ন আছে বিজেপি চৰকাৰলৈ আমাৰ প্ৰশ্ন আছে অতি শীঘ্ৰে ৰন্তু পানী ফুকনক 24 ঘণ্টাৰ ভিতৰত লগতে উৎপল অসম ডাঙৰীয়াক আৰু আমাৰ তন্ময় চেতিয়া ডাঙৰীয়াক এই তিনজনক অতি শীঘ্ৰে মুকলি কৰি দিয়ক নহলে কাইলৈ পৰা গণতান্ত্ৰিক প্ৰতিবাদ হ'ব আৰু সমগ্ৰ অসমত হ'ব আৰু এই প্ৰতিবাদ চৰকাৰৰ বিৰুদ্ধে হ'ব এতিয়া আমাৰ চৰকাৰলৈ মুকলি প্ৰশ্নতে ৰন্তু পানী ফুকনক উৎপল দত্ত ডাঙৰীয়াক আৰু তন্ময় চেতিয়াক কিয় এৰেষ্ট কৰা হ'ল এটা প্ৰেছ মিটত অংশ লৈ থাকোতে কিয় এৰেষ্ট কৰা হ'ল আৰু প্ৰেছ মিটটো বৰ্তমান সময়ত অসমত গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ শাৰীত নপৰে নেকি তাক লৈ আমাৰ প্ৰশ্ন আছে ইয়াৰ ফেচিছ চৰকাৰ চলিছে আৰু এই ফেচিছ চৰকাৰৰ বিৰুদ্ধে যি গণতন্ত্ৰৰ শেষ স্তৰলৈকে সেই প্ৰতিবাদ চলি থাকিব আৰু আজিৰ পৰা কাৰ্যকৰী হোৱাকৈ যিহেতু আমাৰ ওচৰত বহুতো অভিযোগ আহিছে গুৱাহাটী মহানগৰ সমিতিৰ মুখ্য সচিব বিকাশ অসমক লৈ আজিৰ পৰা কাৰ্যকৰী হোৱালৈকে যেতিয়ালৈকে তেওঁৰ বিৰুদ্ধে উঠাই অপৰাধমূলক অভিযোগবোৰ আমাৰ সংগঠনৰ মজিয়াত তদন্ত নহয় তেওঁক প্ৰাথমিক সদস্য পদৰ পৰা বীৰ লাচিত সেনা অসমৰ প্ৰাথমিক সদস্য পদৰ পৰা বহিষ্কাৰ কৰা হৈছে আৰু তেখেতক কামৰূপ মহানগৰৰ সকলো সমিতিৰ পৰা সকলো বিষয়বাবৰ পৰা তেখেতক অব্যাহতি প্ৰদান কৰা হৈছে এইটো আমি স্পষ্টকৈ জনাই দিছো আৰু যেতিয়ালৈকে তদন্ত হ'ব তদন্ত হোৱাৰ পিছত যিখিনি হয় সেইখিনি আপোনালোকৰ সন্মুখত আমি জনাম আৰু এটা কথা হৈছে যিকেইজন ল'ৰাক কালি ধন দাবীৰ গোচৰত এৰেষ্ট কৰিছে সেই ল'ৰাকেইজন যিহেতু মোৰ স্বাস্থ্য খুব অৱনতি মোৰ কালি অপাৰেশ্যনৰ পৰা মই আহি ঘৰ পাইছোহি কিন্তু এই বিষয়টো আমি উত্থাপন কৰিছো যে কিছুমান তাত বেলেগ দলৰ ল'ৰা থাকিব পাৰে বেলেগ সংগঠনৰ ল'ৰা থাকিব পাৰে এই কথাখিনি কোৱাৰ কাৰণে ৰন্তু পানী ফুকনক এৰেষ্ট কৰা হৈছে এই কথাটো হৈছে যদি কোনোবা ৰাজনৈতিক দলৰ মানুহ আছে বিজেপিৰ মানুহ আছে যদি কোনোবা বীৰ লাচিত সেনাৰ মানুহ আছে সেই বিষয়ত তদন্ত হওক কিন্তু তদন্ত নোহোৱাকে এনেকুৱা ধৰণৰ ফেচিছ যিখিনি কাৰবাৰ হৈছে যে বীৰ লাচিত সেনাৰে ল'ৰা কৈ আছে কিন্তু এতিয়া প্ৰমাণ কৰক বীৰ লাচিত সেনাৰ ল'ৰা কোন কেইজন হয় তাত থকা কোনজন বীৰ লাচিত সেনাৰ ল'ৰা আপোনালোকে প্ৰমাণ কৰক আজি 20 জন ল'ৰা আমাৰ লগত ফটো উঠিছে মোৰ একেদিন স্বাস্থ্য অৱনতি হৈ থাকোতে বহুতো ল'ৰা আহিছে তাত মোক খবৰ কৰিছে প্ৰায়খিনি ল'ৰাই ফটো উঠিছে প্ৰায়খিনি শুভাকাংক্ষীয়ে ফটো উঠিছে কিন্তু সেইবুলি সকলো বীৰ লাচিত সেনাৰ সদস্য হ'ব নেকি আমি যিখন হোটেলত আছো সেই হোটেলখনত থাকোতে তাত থকা এজন ৱেটাৰো মোৰ লগত ফটো মাৰিছে সেইবুলি তেওঁ বীৰ লাচিত সেনাৰ সদস্য হ'ব এতিয়া কথা বতৰাবিলাক চৰকাৰে স্পষ্ট কৰক আৰু ৰন্তু পানী ফুকনক এৰি দিয়ক বিনা চৰ্তে ৰন্তু পানী ফুকন ডাঙৰীয়াক মুকলি কৰক উৎপল অসম ডাঙৰীয়াক মুকলি কৰক তন্ময় চেতিয়া ডাঙৰীয়াক মুকলি কৰক কাৰণ ফেচিছ নীতিৰে যদি চৰকাৰে ভাবে যে আমি হিটলাৰী শাসন ব্যৱস্থাৰে বীৰ লাচিত সেনাক দমন কৰিম বীৰ লাচিত সেনাক নিষিদ্ধ কৰি দিব লাচিতৰ দেশত বীৰ লাচিত সেনাক নিষিদ্ধ কৰিব এইটো কেনেকুৱা ধৰণৰ কথা এটা গণতান্ত্ৰিক প্ৰমূল্যবোধৰ মাজত আছো আপোনালোকে কোৰ্টত প্ৰমাণ কৰক আমি ক'ত ডকাইতি কৰিছো আমাৰ ল'ৰাই ক'ত ধন দাবী কৰিছে আৰু যদি ধন দাবী কৰিছে চুচৰেদি এৰেষ্ট কৰক তাত আমাৰ ক'বলৈ নাই যদি আমাৰ ল'ৰাই ভুল কৰিছে এৰেষ্ট কৰক যদি আমাৰ ল'ৰাই আইন হাতত তুলি লৈছে এৰেষ্ট কৰক কিন্তু আপোনালোকে এটা মিছা প্ৰপগেণ্ডাত আমাৰ মুখ্য সচিবক প্ৰেছ মিটৰ পৰা চুচৰাই নি পেলাই থানাত ভৰাব জেল হাজতলৈ প্ৰেৰণৰ যোজা কৰিব এইটোতো নহ'ব এইটো গণতান্ত্ৰিক মূল্যবোধত এইটো বস্তু নপৰে আৰু নচলিবই এইবিলাক কথা আৰু যেতিয়ালৈকে বীৰ লাচিত সেনা অসমৰ এই সত্তাটো আমি জীয়াই আছো এই সত্তাটো জীয়াই থকালৈকে কোনো কাৰণত আপোচ কৰা নহ'ব আৰু আজি যদি চৰকাৰে এনেকুৱা ধৰণৰ দমনমূলক নীতিৰে বীৰ লাচিত সেনাৰ সত্তাটো শেষ কৰিব পাৰে প্ৰথম কথা নোৱাৰে যদি শেষ কৰিবলৈ চেষ্টা কৰে তেতিয়া কিন্তু চল পাব
অবৈধ ৰূপে বাংলাদেশৰ পৰা অহা মানুহখিনিয়ে, তেতিয়া কিন্তু চল পাব বহিৰাগত শ্ৰেণীৰ মানুহখিনিয়ে, তেতিয়া কিন্তু চল পাব ইয়াত অসাধু কাৰ্য কৰি থকা বহিৰাজ্য বেপাৰীসকলে। সেই কথাটো কিন্তু চৰকাৰে মনত ৰখা উচিত। আজি বীৰ লাচিত ৰাভাৰ অসমৰ সত্তাটোৰ কাৰণে হিন্দুৱে হওক মুছলমানে হওক অবৈধ বাংলাদেশীয়ে অন্তত অসমত কথা এটা কওঁতে 10 বাৰ ভাবে। আজি বহিৰাগত মানুহ এটাই অন্তত জাতিটোৰ বিৰুদ্ধে যাবলৈ 10 বাৰ ভাবে। কাৰ কাৰণে? বীৰ লাচিত ৰাভা অসম নামৰ এই সত্তাটোৰ বাবে। আৰু এই সত্তাটোক চৰকাৰেও শ্ৰদ্ধা কৰিব লাগিব। আমি পুনৰবাৰ কৈছো, হিমন্ত বিশ্ব শৰ্মা গৌৰৱ গগৈ আমাৰ নেতা নহয়, বা কোনো এতিয়া যিমান কেইটা আঞ্চলিক দল আছে কোনো এজনৰ নেতা আমাৰ নহয়। বীৰ লাচিত সেনা এখন সংবিধান আছে, আমি সংবিধানৰ ওচৰত দায়বদ্ধ, আমি খিলঞ্জীয়া মানুহৰ ওচৰত দায়বদ্ধ। কিন্তু তাৰ পিছতো যদি আমাৰ ওপৰত বাৰে বাৰে এনেধৰণৰ ফেচিষ্ট আক্ৰমণ চলি থাকে, তাৰ বিৰুদ্ধে কিন্তু প্ৰতিবাদ হ'ব। তেতিয়া কিন্তু চৰকাৰে আকৌ আবুল তাবুল কিছুমান কথা কৈ লাভ নাই, প্ৰতিবাদ হ'ব। আৰু এই প্ৰতিবাদটোলে চৰকাৰ সাজু থাকক। মোৰ স্বাস্থ্য অতিকৈ বেয়া, তথাপিতো দেশ জাতিৰ কাৰণে, অসম নামৰ মাজনীৰ কাৰণে যদি পুনৰ ৰাজপথত নামিবলগীয়া আমি নামিম। কিন্তু এটা কথাটো হৈছে, ৰন্টু পানী ফুকনক কাৰ প্ৰৰোচনাত এৰেষ্ট কৰা হ'ল? ৰন্টু পানী ফুকনক এৰেষ্ট কৰিবলৈ, বীৰ লাচিত ৰাভাৰ এই সত্তাটোক নিঃশেষ কৰিবলৈ কোনোবা বিৰোধী দলৰ চক্ৰান্ত, নে বিজেপিৰ চক্ৰান্ত, নে কোনোবা বেলেগ কিছুমান অসম বিৰোধী যিবিলাক চক্ৰ, তেওঁলোকৰ প্ৰৰোচনাত পৰি চৰকাৰে আজি ৰন্টু পানী ফুকনক এৰেষ্ট কৰিছে।